उठा देवऋषि तुष्ट आमी तुम्हार भक्तिते देवऋषि प्रभु आजिनो की देखिलो इमान चिंता मग्न होवार कारण की विष्णु भक्तर जानो किबा चिंता थाके देवऋषि नारायण नारायण निश्चय निश्चय प्रभु विष्णु भक्तर चिंता नथकाई ভাল किंतु विष्णुए जे कर्तव्य पाहरि गइसे সেইভাবে চিন্তা কৰিব লাগাত পৰিছো कर्तव्य কি कर्तव्य পাহৰিছো দেৱঋষি চালনা ভিখন চালনা কিয় কৰিছে হে মধুসূদন আপোনাৰ কৰ্তব্য তেন্তে মইহে কৰাব লাগে নিশ্চয় নিশ্চয় দেৱঋষি নহলেনো দেৱঋষি নাৰদ নামৰ সাৰ্থকতা কত সঁচা প্ৰভু নাৰদ নাম লোৱাৰ বাবে মোৰ জীৱন ধন্য প্ৰভু নাভিৰ পদ্মৰ পৰা ব্ৰহ্মা স্বজন হল প্ৰজাপতি প্ৰজা সৃষ্টি কৰিলে কিন্তু প্ৰজা জানিবা তিনিও লোক উপাসী পৰে প্ৰজাপতি কৰ্তব্য শেষ হ'বনে এই চৰ্চিত প্ৰজাবিলাকৰ বাবে এটি সুগম পথ দিব নালাগিব জানো যদি মই পথ দেখুৱাব লাগে তেন্তে দেৱঋষি ত্ৰৈলোক্যত বিন বজাই বজাই শ্ৰী নাৰায়ণ নাৰায়ণ কৰি ফুৰাৰ লাভ কি চালনাকাৰী চালনাকাৰীয়ে চালনাত পাৰ্গত আৰু সেই কথা মই আগে বুজিব লাগিছিল কিন্তু জনাৰ্দন সৃষ্টিৰ আদি অন্ত বুজিবৰ শক্তি মোৰ একেবাৰে অভাৱ সমগ্ৰ সৃষ্টি চলিছে আপোনাৰ ইংগিতত আৰু সেই ইংগিতৰ শিক্ষা দিলেহে আপোনাৰ গুণ প্ৰচাৰৰ সুবিধা
দেৱ মহৰ্ষিয়েনো কি কৈছে মই হলে একো বুজিবই পৰা নাই নিশ্চয় নিশ্চয় পিছে নাৰায়ণ জগতত ভক্তৰ এটি অপূৰ্ব নিদৰ্শনৰ নিশ্চয় প্ৰয়োজন সেই নিদৰ্শনকে লৈ ভৱিষ্যতে মানৱ সমাজে যাতে মুক্তিৰ পথ সহজে বিচাৰি উলিয়াব পাৰে সেই বিষয়ে চিন্তা নকৰে জানো জনাৰ্দন নকৰিম কিয় দেৱৰী সেয়ে ভক্তৰ ৰক্ষাৰ বাবে যুগে যুগে মই হওঁ অৱতাৰ নাৰায়ণী নাৰায়ণ মনুপুত্ৰ প্ৰিয়ব্ৰত নিবিড় অৰণ্যলৈ গ'ল হৰি আৰাধনাৰ হেতু ৰজাসকল উত্তানপাত অৰ্থাৎ প্ৰিয়ব্ৰতৰ ভাতৃ সংসাৰৰ মায়াজালত বান্ধ খাই জানো আপোনাক ভঞ্জনা কৰিব নোৱাৰে সেই বিষয়েটি যুগুত ব্যৱস্থা আপুনি নিজেই কৰক দেৱঋষি উত্তান পাদৰ পত্নী সুনীতি বিষ্ণু ভক্তা কিন্তু সুৰুচিৰ কুমন্ত্ৰণাত বিষ্ণু ভক্তা ৰজাই নিজৰ প্ৰকৃত পথ পাহৰি গৈছে আনহাতে দেৱ ঋষিয়ে বৈকুণ্ঠত নিশ্চিন্তে কাল কটাইছে এই যে কি অদ্ভুত কথা হে দেৱ ঋষি সঁচা প্ৰভু আপোনাৰ কথাৰ মই প্ৰত্যুত্তৰ বিচাৰি উলিয়াবলৈ অপাৰগ কিন্তু এটা কথা আপুনি জানিও নজনা ভাও ধৰি মোক মিছাতে দোষাৰোপ কৰিছে ৰূপে গুণে মনোৰম পঞ্চ বয়সীয়া বালক ধ্ৰুৱ মাহী বাগৰ প্ৰকোপত পিতৃস্নেহৰ পৰা বঞ্চিত হৈছে দেৱী সুনীতিৰ অন্তৰত ই এটা মহান দুখ মোৰ মনে এই ধ্ৰুৱৰ জৰিয়তে সৃষ্টিৰ কাৰণে এটি অপূৰ্ব নিদৰ্শন ৰাখি যাব পাৰিলে সুন্দৰ নহ'ব জানো সেয়েহে কৈছো সকলো কথা জানিও মোৰ পৰামৰ্শৰ বাবে বাট চাই থকাটো দেৱ ঋষিৰ পক্ষে উচিত হৈছে জানো কিন্তু জনাৰ্দন এটা কথা নিশ্চয় চিন্তা কৰিব লগাত পৰিছো ধ্ৰুৱ হৈছে পঞ্চবয়সীয়া বালক ইমান কম বয়সতে হৰি পৰায়ণ হ'ব পাৰিব নে নোৱাৰে মোৰ সন্দেহ হয় তথাপিও জনাৰ্দন আপোনাৰ আজ্ঞা শিৰোগত কৰি সম্প্ৰতি ব্ৰহ্মাণ্ডৰ কল্যাণৰ আপেক্ষী এই গুৰুত্ব কাৰ্য সাধিবৰ বাবে মই নিজকে কৰিম প্ৰস্তুত তথাস্তু যোৱা দেৱ ঋষি প্ৰভু সময়ত আহি মোক কৰিবা সাক্ষাৎ ভাল প্ৰভু ঈশ্বৰ বাজে ৰুদজু
যোজনা কৰি যোজনা কৰি নাৰায়ণ 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 ভগৱন্ত অনন্ত ঈশ্বৰ প্ৰপন্ন জনতাৰণ তুমি প্ৰিয়তম পৰম দেৱ হাৰিয়া ললো শৰণ হৰি ৰাম 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 কৃষ্ণ ৰাম 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 হৰি ৰাম আমিও যাওঁ এবে নিজ কৰ্তব্যত হওঁ অগ্ৰসৰ।